থাৰ্টিফাৰ্ষ্ট বুলি আৰু ৰাতিলৈ যা তা খোৱা হ'ব নহয়, সেইকাৰণে ভাবিছোঁ দিনত অকণমান হেল্ডি কিবা এটা বনাই খাওঁ। আৰু মানিমুনি আছিলে, তাকে ভাবিলোঁ মাগুৰ মাছো আছিলে, মাগুৰ মাছৰ লগত বনাওঁ। আৰু মানিমুনিখিনি ধুনীয়াকৈ বাচি কুচি একদম মানে ধুই লৈ মিক্সিত ৰস উলিয়াই লৈছোঁ আৰু শুকান জলকীয়া আৰু জালুকৰ অকণমান পেষ্ট বনাই লৈছোঁ। একদম আজি ইউনিককৈ বনাইছোঁ দেই, আপোনালোকে একদম ৰেচিপিটো ভালকৈ চাব, এদিন বনাই খাব আৰু মোক মানে ক'ব কেনেকুৱা লাগিলে। তাৰপাছত কেৰাহীত মিঠাতেল গৰম কৰিছোঁ, গৰম কৰি কালজিৰা আৰু মেথি গুটিৰ ফোৰণ দিছোঁ। তাৰপৰা পিঁয়াজ নহৰু জলকীয়া ভাজিছোঁ, ভাজি লৈ এটা সৰু চাই আলু ডখৰ ডখৰকৈ কাটি মই পেলাই দিছোঁ আৰু নিমখ হালধি দিছোঁ। দি লৈ গুচোৱা মটৰ কেইটামান আছিল দিছোঁ, ব্ৰকলি দিছোঁ যাতে ধুনীয়া হেল্ডি হওক, ধুনীয়া টেষ্টি হওক। তাৰপৰা জলকীয়াৰ পেষ্টখিনি দি দিলোঁ, দি লৈ আকৌ অকণমান মই ভাজিছোঁ। তাৰপৰা দিছোঁ মই জিৰা গুড়ি আৰু ধনিয়া গুড়ি। আৰু তাৰপৰা যেতিয়া আলু সিজিছে, আলু সিজোঁতে মই চব্জিখিনি ধুনীয়াকৈ ছাইড কৰি লৈ কেৰাহীখনৰ মাজতে মাছ কেইপিচ পেলাই দিছোঁ। আৰু তাৰপৰা অকণমান মই লৰাই ফৰাই মই অকণমান সেকি লৈছোঁ। আৰু তাৰপাছতে মেইন বস্তু দি দিছোঁ মানিমুনি ৰসখিনি আৰু ঢাকোন মাৰি ধুনীয়াকৈ উতলিবলৈ দিছোঁ প্ৰায় 10 মিনিটমান। একদম চাওক এতিয়া বক বককৈ উতলিছে আৰু এখন একদম হেল্ডি কি ধুনীয়া চেণ্ট ওলাইছে নহয়, কি ক'ম আৰু আপোনালোকক দেই, মইহে গম পাইছোঁ আৰু।